BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটত শ্বহীদ মণিৰাম দেৱানৰ স্মৃতি দিৱস পালন। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটত শ্বহীদ মণিৰাম দেৱানৰ স্মৃতি দিৱস পালন। বৈজ্ঞানিক ভাৰতীয় ভাষাত গৱেষণা পত্ৰ লেখাৰ প্ৰথমজন ভাৰতীয় মণিৰাম দেৱান। বৈজ্ঞানিক ভাৰতীয় ভাষাত গৱেষণা পত্ৰ লেখা প্ৰথমজন ভাৰতীয় ব্যক্তিয়ে হ'ল স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ মণিৰাম দেৱান। কলিতা জনগোষ্ঠী সন্মিলন অসমে যোৰহাট জিলা সমিতিৰ উদ্যোগত জিলা মহিলা সন্মিলনীৰ সহযোগত সোণাৰীগাঁৱৰ জয়হিন্দ থিয়েটাৰত 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা মণিৰাম দেৱান স্মৃতি দিৱসত এই কথা নিৰ্দিষ্ট বক্তাৰ ভাষণত উল্লেখ কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়াই। সন্মিলনৰ যোৰহাট জিলাৰ সভাপতি জিতেন শইকীয়াৰ সভাপতিত্বত ৰাজ্যিক উপসভাপতি দিগন্ত দত্তই আধৰা আৰু সাংগঠনিক সম্পাদক কেশৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত তথ্যপূৰ্ণ ভাষণত নিৰ্দিষ্ট বক্তা শইকীয়াই মুক্তিযুঁজাৰু প্ৰথম অসমীয়া চাহ খেতিয়ক মণিৰাম দেৱানৰ কৰ্মময় জীৱনৰ ব্যাখ্যা কৰি কয়, 1806 চনৰ 27 এপ্ৰিলত শিৱসাগৰৰ চাৰিঙত জন্মগ্ৰহণ কৰা স্বৰ্গদেউৰ অনুগ্ৰহত বহু পদত অধিষ্ঠিত হৈ ইংৰাজ শাসনকালত শিৱসাগৰৰ চিঙুলো আৰু যোৰহাটৰ চীনামৰাত চাহ বাগিচা পাতি ব্যৱসায় পাতনি মেলিছিল। চিপাহী বিদ্ৰোহৰ সময়তে কন্দপেশ্বৰ সিংহক ৰজা পাতিবৰ বাবে 1857 চনত চেষ্টা কৰাৰ উপৰিও চিপাহী বিদ্ৰোহৰ সবিশেষ জনাই কন্দপেশ্বৰ সিংহলৈ লিখা চিঠিত ৰাজদ্ৰোহৰ প্ৰমাণ পাই ইংৰাজ চৰকাৰে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত তেওঁক ফাঁচী কাঠত ওলোমাইছিল। তেওঁ লিখিত যোৱাবোৰৰ গৱেষণা কৰাৰ যথেষ্ট সমল আছে। সন্মিলনৰ মহিলাসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক চিৰঞ্জিত ডেকাই BTAD এলেকাত বসবাস কৰি থকা সাধাৰণ শ্ৰেণীৰ লোকসকলৰ সমস্যাৰ সম্পৰ্কে উল্লেখ কৰি কয় যে এই এলেকাত বসবাস কৰা লোকসকলে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে। কৰিব বিচাৰিলে কেৱল এই এলেকাৰ জনগোষ্ঠীৰ লোকসকলকে বিক্ৰী কৰিব পাৰিব। সেয়েহে উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যক জনজাতিৰ মৰ্যাদা দিয়াৰ লগতে অসমখনো জনজাতিৰ লোক বসবাস কৰা ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ কলিতা জনগোষ্ঠী সন্মিলন অসমে দাবী জনাই আহিছে। প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা সন্মিলনৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰনাথ বৰা, কেন্দ্ৰীয় প্ৰাক্তন সভাপতি দেৱকুমাৰ ডেকাই কলিতা জনগোষ্ঠীৰ সন্মিলনৰ সম্পৰ্কত পৰামৰ্শমূলক বক্তব্য আগবঢ়োৱাৰ লগতে কলিতা জনগোষ্ঠী সন্মিলনৰ পূৰ্বপুৰুষসকলৰ ইতিহাস বৰ্ণনা কৰি তেওঁলোকক শ্ৰদ্ধা জনোৱাটো জাতি জনগোষ্ঠীটোৰ দায়িত্বই নহয় কৰ্তব্য বুলিও জানিবলৈ দিয়ে। ৰমেন শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও।